মহোৎসৱ কাৰেং চাপৰিত অনুষ্ঠিত হৈছে। ইয়াত যিটো সুন্দৰ পৰিৱেশ হৈছে, প্ৰাণৱন্ত জীৱন্ত, আহিলে মন ভাল লাগে। যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি সঁচাকৈয়ে ভাল লাগিলে আৰু ভৱিষ্যতে যুৱ মহোৎসৱ আৰু ডাঙৰ হওক। ৰাজ্য চৰকাৰেও সহযোগিতা কৰিব আৰু মই ভাবোঁ এই যুৱ মহোৎসৱে মিচিং সমাজকো একত্ৰিত কৰিব, অসমীয়া সমাজকো একত্ৰিত কৰিব আৰু পৰ্যটন আৰু সাংস্কৃতিক পৰ্যটনো বৃদ্ধি কৰিব। নৰেন্দ্ৰ মোদীয়ে আমি ইতিমধ্যে কৈছে যে 4খন এবাৰ আসন NDA পাব আৰু বিজেপি অকলে 318খন আসন পাব। অসমত কি মোদীয়ে যি কৈছে সেইটোৱে হ'ব।